ডোনৰ্ছ আৰু ৱাৰিয়ৰ্ছসকলক সম্বৰ্ধনা জনোৱাৰ এটা কাৰ্যসূচী লায়ন্স ক্লাব অফ গুৱাহাটী লৈছিল আহক লায়ন্স ক্লাব অফ গুৱাহাটী লৈছিল আৰু আমাক নিমন্ত্ৰণ জনাইছিল আমি তেওঁলোকে যিটো এটা নবল এফৰ্টছ এটা লৈছে আমি তাৰ কাৰণে লায়ন্স ক্লাব অফ গুৱাহাটী গ্ৰেটাৰ গুৱাহাটী লায়ন্স ক্লাবৰ যিসকল কৰ্মকৰ্তা আছে আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু তেওঁলোকে অনাগত দিনতো কাৰণ এতিয়ালৈকে আমি আশ্বস্ত হ'ব পৰা নাই ভৱিষ্যতে কি হ'ব আজিৰ দিনটোত কমিছে কিন্তু ভৱিষ্যতে কি হ'ব আমি নাজানো এতিয়ালৈকে ভেকচিন আহি পোৱা নাই গতিকে অনাগত দিনতো তেওঁলোকক সাজু হৈ থাকিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ 50টা প্লাজমা ডোনৰক আমি চেক আৰু সাৰ্টিফিকেট দিলোঁ যোনটো আমাৰ এটা অৰ্গেনাইজেশ্যনে এটা পজিটিভ এইটো লৈছিলে কি ডিচিজন আমি যিখিনি মানুহে প্লাজমা দিব কিয় প্লাজমা এতিয়া আকৌ লগা হৈছে বহুত মানুহে গম নাপায় মেডিকেলত আমি ডেইলি 4টা 5টা প্লাজমা দি আছোঁ তো এই এৱাৰনেছটো অহা জৰুৰী তো সেইকাৰণে আজি মিডিয়া মাধ্যম দি ইলেক্ট্ৰনিক মিডিয়া প্ৰিণ্ট মিডিয়া মাধ্যম দিয়ে মানুহে প্ৰিকশ্যন লোৱা জৰুৰী ছ'চিয়েল ডিষ্টেঞ্চিং কৰা জৰুৰী কিয় এই মহামাৰীটো কি হ'ব কোনো এতিয়া ক'ব নোৱাৰে সেইকাৰণে আপোনাৰ মাধ্যম থ্ৰু দি আমি এইটো জনাব বিচাৰিছোঁ কি ছ'চিয়েল ডিষ্টেঞ্চ মাস্ক আপোনাৰ আমি মেইনটেইন কৰিব লাগে এইটো কাৰণে এপিল কৰিব বিচাৰিলোঁ আৰু আমি এইটো ক'ব বিচাৰোঁ প্লাজমাটো মই বিশেষকৈ ক'ব পাৰোঁ কি সঞ্জীৱনী বুটিৰ কাম কৰিছে যেনেকৈ হনুমান ভগৱানে যেনেকৈ আমাৰ লক্ষ্মণ ভগৱানক বচালে সঞ্জীৱনী বুটিৰ কাম কৰিছে কি কাৰণত আমি 4.5টা প্লাজমা দিয়াৰ পিছত আমাৰ তাতে ডেথ 5জন হৈছে ফুল ৰিপৰ্ট দি আমি দিল্লীত দিছোঁ প্লাজমা ডক্টৰ প্ৰফেসৰ বিৰাজ দাস ENT হেড অফ দ্য ডিপাৰ্টমেণ্ট তেখেতৰ ছোৱালীক বি আমি দিল্লীত বি দিছোঁ প্লাজমা উই হেভ গিভেন দ্য প্লাজমা শ্বিলং অলছো আমি আমাৰ লায়ন্স ক্লাবে ট্ৰান্সপৰ্টিং আপোনাৰ হোটেলৰ খৰচ যোৱা সব আমি এৰেঞ্জ কৰি বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা প্লাজমা ডোনেৰে আহি ডোনেট কৰিছে আমি এইটো কাৰণে বহুত বহুত ধন্যবাদ লায়ন্স ক্লাবে বহুত ডাঙৰ আমাৰ প্ৰজেক্ট চাওক আমি সকলোৱে জানে কেনেকৈ অসম চৰকাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত কোভিডৰ বিৰুদ্ধে যুদ্ধ চলাই আছোঁ কোভিডৰ যুদ্ধখন এতিয়াও আমাৰ শেষ হোৱা নাই আমাৰ কাৰণে ভাল লক্ষণ যে ভাৰতবৰ্ষৰ ভিতৰত এই মুহূৰ্তত হয়তো অন্যতম কম কোভিড ওলাই থকা ৰাজ্যৰ ভিতৰত অসম কিন্তু মই আকৌ কৈছোঁ কোভিড শেষ হোৱা নাই আমি সকলোৱে সাৱধান হৈ থকা উচিত কিন্তু এইখিনি সময়ত এটা আমাৰ কাৰণে খুব ভাল কথা যে ভাৰতবৰ্ষৰ ভিতৰত মৃত্যুৰ সংখ্যা কোভিডত অসমত সকলোতকৈ কম এইটো দ্বিতীয় অনুষ্ঠান তেখেতসকলৰ এইখিনি সময়ত তেখেতসকলে যিটো পদক্ষেপ লৈছে এইটো সঁচাই আমাৰ কাৰণে খুবেই সমাজৰ কাৰণে উপযোগী এটা পদক্ষেপ তাতোকৈ ডাঙৰ কথা হৈছে যে যিসকল ব্যক্তিয়ে কেইদিনমান আগতে এমাহ আগতে যিসকলে কৰোনাৰ দ্বাৰা আক্ৰান্ত হৈ জীৱনৰ লগত যুঁজিছিল আজি তেখেতসকলে এই মহামাৰীৰ পিছতো তেখেতসকলে দুৰ্বল শৰীৰ লৈ শাৰীৰিক মানসিকভাৱে দুৰ্বল শৰীৰ লৈ তেখেতসকলে যে আজি আগবাঢ়ি আহি পেলাই প্লাজমা ডোনেট কৰিছে এইটোৱে খুব ডাঙৰ কথা কিয়নো আমি কোনোবা এজন মানুহ অসুখৰ পৰা উঠিলেই ঘৰৰ সকলোৱে কয় দুৰ্বল হৈ আছ তোৰ তেজ কমিছে গতিকে তই অলপ খোৱা বোৱা কৰ সেইখিনি সময়ত তেওঁ নিজৰ শৰীৰৰ প্লাজমা দান কৰিব অহাটোৱে খুব ডাঙৰ কথা আৰু তেখেতসকলক এই যিটো আমাৰ দান এই দান কৰিবলৈ প্ৰবুদ্ধ কৰাটো আটাইতকৈ ডাঙৰ কথা গতিকে মই যিসকলে প্লাজমা দান কৰিছে তেখেতসকলক আৰু যিসকলে এই গোটেই অনুষ্ঠানটোৰ হাত ধৰিছে সকলোকে মই মোৰ কৃতজ্ঞতা আৰু শলাগ জ্ঞাপন কৰিছোঁ